এই মুহূৰ্তত আপোনালোক সকলোৰে বাবে সৰুপথাৰৰ পৰা এটা খবৰ লৈ আহিছো ৰাস্তা ঘাট মেৰামতি কৰক ৰাস্তা ঘাটৰ উন্নতি কৰক এই বুলি এবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সৰুপথাৰৰ ৰাইজে তেওঁলোক ৰাজপথলৈ ওলাই আহিছে আৰু তেওঁলোকে এই দাবী দিয়া পৰিলক্ষিত হৈছে আৰু সেই দাবীৰে তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে সৰুপথাৰৰ মূল সমস্যা হৈ পৰিছে এতিয়া ৰাস্তা ঘাট উন্নত কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে উৰিয়াম ঘাট ৰেংমা ইক্ৰানী সংযোগী পথ বন্ধ কৰি দিছে এবাৰ ৰাইজে ডাম্পাৰ আৰু ONGCৰ বাহন বন্ধ কৰি দিলে অনিৰ্দিষ্ট কাললৈ পথৰ বিধ্বস্ত অৱস্থাৰ বাবে দীৰ্ঘদিনৰ পৰা জলাকলা খাইছে ৰাইজে বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পাছতো বিভাগে গুৰুত্ব নিদিয়াৰ তেওঁলোকে অভিযোগ তুলিছে আৰু সেইবাবে ৰাজপথলৈ ওলাই আহি এবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় বিধায়কৰ বিৰুদ্ধে তেওঁলোকে অভিযোগ তুলিছে সেই ৰাস্তা ঘাটৰ বাবে তেওঁলোকে দীৰ্ঘদিনৰ পৰা সমস্যাত ভুগি থাকিবলগীয়া হৈছে সেইবাবেই এবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ONGCৰ বাহন বা অন্যান্য বাহনসমূহ সেইফালে অহা যোৱা কৰাৰ ক্ষেত্ৰত তেওঁলোকে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিছে ৰাজপথত বহি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে এই সন্দৰ্ভত আমাৰ সৰুপথাৰৰ সাংবাদিক নবীনৰ এক প্ৰতিবেদন আছে আপোনালোকলৈ আগবঢ়াইছো সৰুপথাৰ সমষ্টিত বৰ্তমানৰ মূল সমস্যা হিচাপে পৰিগণিত হৈছে ৰাস্তা ঘাটৰ সমস্যা ধনশিৰি মহকুমাৰ মূল পথসমূহে এতিয়া প্ৰায় বিধ্বস্ত ৰূপ ধাৰণ কৰিছে মই বৰ্তমান উপস্থিত আছো সৰুপথাৰৰ পৰা উৰিয়াম ঘাট সংযোগী মূল গড়কাপ্তানি পথটোত মই সহযোগী কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ কৰিছো এই গড়কাপ্তানি পথটোত নিতৌ শ ডাম্পাৰে শিল কঢ়িয়াই দৈয়াং নদীৰ পৰা আচলতে এই শিল কঢ়িয়াৰ বাবদ অসম চৰকাৰে বিভিন্ন সময়ত ৰাজহ পায় কোটি কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰাৰ পিছতো কিন্তু আজি পৰ্যন্ত এই ৰাস্তাটো কোনো নিৰ্মাণ কৰাত ব্যৰ্থ হৈছে অসম চৰকাৰ আজি এই উৰিয়াম ঘাটবাসী ৰাইজে প্ৰতিবাদ মুখৰ হৈ পৰিছে যে এই ৰাস্তাটো নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰিছে আৰু অনিৰ্দিষ্ট কাললৈ এই পথটো ডাম্পাৰ চলাচল বন্ধ কৰি তুলিছে আচলতে বিভিন্ন সময়ত ৰাইজ বা দল সংগঠনে বিভাগীয় কৰ্তৃপক্ষ বা অসম চৰকাৰক দাবী উত্থাপন কৰি আহিছে যে এই মূল পথটো নিৰ্মাণ কৰিব লাগে আমাৰ মাজত উপস্থিত আছে এজন লোক তেওঁৰ পৰা জনাৰ চেষ্টা কৰিম আচলতে কিমান দিনলৈকে এই ৰাস্তাটো বন্ধ থাকিব হয় স্পষ্ট কথা আমাৰ ধনশিৰি মহকুমাৰ উৰিয়াম ঘাটৰ পৰা সৰুপথাৰ যিটো সংযোগী ৰাস্তা সেই ৰাস্তাটো যদি নিৰ্মাণ কৰি নিদিয়ে এই ৰাস্তাটো আমি অনিৰ্দিষ্ট কাললৈ আমি বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ প্ৰায় 14-15খন গাঁৱৰ ৰাইজ আজি একত্ৰিত হৈ বিজেপি চৰকাৰ তথা অসম চৰকাৰ গড়কাপ্তানি বিভাগ লগতে আমাৰ সৰুপথাৰ সংলগ্ন যিটো গড়কাপ্তানি বিভাগৰ এটা কাৰ্যালয় আছে আৰু আমাৰ স্থানীয় বিধায়িকা ৰজনা তিৰ্কী তেখেতসকলক আমি স্পষ্টভাৱে সকীয়াই দিছোঁ আমাৰ এই ৰাস্তাটো যদি তেখেতসকলে কম দিনৰ ভিতৰত নিৰ্মাণ কৰি নিদিয়ে তেখেতসকলৰ ওপৰত আমি পৰৱৰ্তী সময়ত আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম আৰু আমাৰ এটা স্পষ্ট কথা যে তেখেতসকলে যদি আমাৰ ৰাস্তা নিৰ্মাণ কৰি নিদিয়ে আমি অনিৰ্দিষ্ট কাললৈ এই পথটো বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এটা কথা আমাৰ স্পষ্ট যে আজি আমাৰ এই ৰাস্তাটোৱে নিতৌ শ ডাম্পাৰ অহা যোৱা কৰে বিশেষকৈ 10-চকীয়া ডাম্পাৰসমূহ এই ৰাস্তাত দৌৰাত্মকতা বৃদ্ধি পাইছে আমি তেখেতসকলক স্পষ্টভাৱে সকীয়াই দিছোঁ যে তেখেতসকলে এই 10-চকীয়া ডাম্পাৰসমূহ অতি শীঘ্ৰে বন্ধ কৰিব লাগে নহ'লে পাছৰ যদি পৰিস্থিতি বেয়ালৈ যায় তেতিয়াহ'লে কিন্তু আমাৰ এই স্থানীয় ৰাইজসকল দূষিত নহয় আমি আজি এই কথা আজি স্পষ্টভাৱে সকীয়াই দিছোঁ হয় নিশ্চিতভাৱে ক'ব লাগিব যে এই মূল পথটোত নিতৌ শ ডাম্পাৰ চলাচল কৰে আৰু 10-চকীয়া বাহন তেওঁলোকে বন্ধ কৰি দিয়া দাবী উত্থাপন কৰিছে আমাৰ মাজত উপস্থিত আছে আৰু এজন লোক তেওঁৰ পৰা জনাৰ চেষ্টা কৰিম কি ক'ব এই ৰাস্তাটোৰ বিষয়ে কি ক'ব এই ৰাস্তাটো কৈছে উপৰোক্তই যে আমাৰ সৰুপথাৰৰ পৰা উৰিয়াম ঘাটলৈ যিটো পথ এইটো হ'ল অত্যন্ত গুৰুত্বপূৰ্ণ পথ কাৰণ 1979 চনত আমাৰ অসম তথা ভাৰতবৰ্ষই গম পাইছিল যে ইয়াত নগা এটা ডাঙৰ গণ্ডগোল হৈছিল তাত শ মানুহ প্ৰাণ গৈছিল এনেকুৱা এটা অঞ্চলত যিকোনো মুহূৰ্তত এতিয়াও মাটিবাৰী গাঁও চাওঁ ইত্যাদিলৈ সীমান্তত এতিয়াও নগাই আমাৰ মানুহক আক্ৰমণ কৰিয়ে থাকে গাঁওবোৰ মানুহক খেতি পথাৰ এতিয়াও বহু জেগাত কৰিবলৈ দিয়া নাই তেনেস্থলত এনে এটা গুৰুত্বপূৰ্ণ পথ যিকোনো মুহূৰ্তে আমাৰ প্ৰশাসনিক বা অন্য মিলিটাৰী আদি পুলিচ মিলিটাৰী আহিবৰ কাৰণে এটা ভাল পথ নাই এইটো 1 নম্বৰ পথ এই পথ যেতিয়ালৈকে নবনাব তেতিয়ালৈকে আমাৰ ৰাইজ শান্ত নহয় এই পথ অৱৰোধ কাৰ্য চলি থাকিব অনিৰ্দিষ্টকাললৈ চলি থাকিব
হয়, নিশ্চিতভাৱে এনেদৰে আচলতে এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে অঞ্চলবাসী আৰু উৰিয়ামঘাটবাসী ৰাইজ আৰু স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মহিলা পুৰুষকে ধৰি বিভিন্নজন আৰু তেওঁলোকৰ দাবী যে বিভিন্ন সময়ত তেওঁ বাৰম্বাৰ আবেদন নিবেদন কৰি আহিছে বিভাগীয় কৰ্তৃপক্ষ তথা অসম চৰকাৰক যে এই ৰাস্তাটো নিৰ্মাণ কৰি দিব লাগে, কিন্তু আজি পৰ্যন্ত কিন্তু ইয়াক নিৰ্মাণ কৰা হোৱা নাই আৰু বিধায়িকা ৰজনা টিকো এই ক্ষেত্ৰত অমনোযোগিতা দেখা পোৱা গৈছে। ইয়াত আচলতে পথ বন্ধ কৰি দিয়া হৈছে আৰু বিভিন্ন সময়ত এই ৰাস্তাটোৰ প্ৰতিবাদ হয়, এই ৰাস্তাটোত যে নিৰ্মাণ কৰিব লাগে এই ৰাস্তাটো, কিন্তু আজি পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই কিন্তু ইয়াত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। শ ডাম্পাৰ বৰ্তমান অৱৰোধ হৈ পৰিছে আৰু ৰাইজৰ দাবী ইয়াত যেতিয়ালৈকে এই ৰাস্তাটো নিৰ্মাণ